নমস্কাৰ সকলোকে। আজি ৰাৱণৰ কিছু কথা উল্লেখ কৰিব লৈছোঁ। ৰাৱণে বিজয়ী হোৱাৰ কাৰণে এটা বিশেষ যজ্ঞ অনুষ্ঠিত কৰিছিল, যাতে ৰাৱণে বিজয়ী হ'ব পাৰে। এতিয়া কথাটো হ'ল কি, এই যজ্ঞখনক যাতে কোনো বাধা দিব নোৱাৰে, তাৰ কাৰণে বিশেষ মায়াৰ দ্বাৰা, শক্তিৰ দ্বাৰা, কৌশলৰ দ্বাৰা চাৰিওফালে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল, যেতিয়া যিটো কোনো সহজে ভংগ কৰিব নোৱাৰে। এতিয়া যজ্ঞ আৰম্ভ হ'ল, সেই যজ্ঞত অকল ৰাৱণহে থাকিব, আৰু যজ্ঞত এখন সাঁচি পাত যে থাকে, তাতে কিছুমান মন্ত্ৰৰ দ্বাৰা সাঁচি পাতত মন্ত্ৰ আছিল। সেই মন্ত্ৰবিলাক অবিৰতভাৱে যাতে ভুল নহয়, সেনেকে চাই যিটোকে 10টা মুণ্ড থাকে, সেই মুণ্ডকেইটা উৎপত্তি কৰি সেই মন্ত্ৰবিলাক উচ্চাৰণ কৰিছিল। এতিয়া কথাটো হ'ল কি, উচ্চাৰণ কৰিছিল বহুত ভাল, আৰু দেৱীক সন্তুষ্ট কৰাৰ কাৰণে, যাতে নিৰাপত্তা দিয়ে দেৱী। এতিয়া সেই মন্ত্ৰবিলাক ইমানে প্ৰবল আছিল যে গোটেই সেই পৰিৱেশটো বা সেই অঞ্চলখিনি বা স্বৰ্গ মৰ্ত্য পাতালত কম্পনৰ সৃষ্টি কৰিছিল। সকলোৱে শুনিছিল, বিশ্বব্ৰহ্মাণ্ডও শুনিছিল। সেই মন্ত্ৰক বাধা দিয়াৰ কাৰণে এটা সেই মন্ত্ৰ কোনো বাধা দিব নোৱাৰে। সেইকাৰণে কি কৰিলে, ইফালে আনহাতে শ্ৰীৰামো বিশেষ যজ্ঞ আৰম্ভ কৰিছিল, যাতে